এইফালেদি মাৰুতি 800 এখন যাব গুৱাহাটী। তো এখন অলৰেডি যাবলগীয়া গাড়ী। এইফালেদি AC কাৰ দেখা পাইছে হোৱাইট কালাৰ, এইফালে ব্লু কালাৰ। বা এখনতো একদম তামাম লেতেৰা হৈ আছে। তো উপায় নাই, চাফা কৰি দিয়া হ'ব। যোনে ল'ব সেইখনৰ ৰূপ তেনেকুৱাই আছে, ৰঙাখনো। কিন্তু এতিয়া যাবলগীয়া গাড়ী যিহেতু চাফ চিকুণ কৰি দিয়া হৈছে। তো এইফালেদি R15 কাৰ মানে ভাল লাগে R15। তো R15 এভেইলেবল আছে। যদি কম বাজেটত 90,000 R15 দি আছোঁ, ল'ব পাৰিব। আজিলৈ ইয়াৰ ভিডিঅ' নেক্সট দেখা পাব। তো আহক। বহুতে ভাবে যে ইউজড হুইল বুলি ক'লে মানে একদম বাজেটত মানে কাৰ এখন পোৱা যায় মানে আৰামত। তো সঁচাকৈ আমি যিমান পাৰোঁ আপোনালোকৰ বাজেটত আমি দিবলৈ চেষ্টা কৰোঁ। এখন ভাল গাড়ী, যোনখন গাড়ী নেকি আপোনাৰ কোনো এক্সিডেণ্টেল নাপায়, পূৰা ডকুমেণ্টছ আপ টু ডেট পাব, ফুলি ছাৰ্ভিচ হয়, মানে মবিল কুলেণ্ট ব্ৰেক অইল চব নতুন ভৰা পাব। আৰু টায়াৰ কণ্ডিশ্যন যিমান পাৰোঁ আমি ভাল দিব চেষ্টা কৰোঁ। তো গাড়ীখন চলাই যাতে আপোনালোকে কমফৰ্ট পায় আৰু যাতে আপোনালোকে মানে বিপদত নপৰে। কিবা এখন ছেকেণ্ড গাড়ী ল'লে কিবা এটা কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা, ঘৰুৱা। এইটো নতুন গাড়ী এখনো কৰিবলগীয়া হ'ব পাৰে, সেইটো এটা পিছৰ কথা। কিন্তু গাড়ী আমি যিমান পাৰোঁ ভাল গাড়ী এখন দিব চেষ্টা কৰোঁ। এখন গাড়ী যিহেতু গুৱাহাটী যাব, এখন গাড়ী চব কণ্ডিশ্যন ইমান ধুনীয়া হৈ আছে চাবলৈ গ'লে। টায়াৰ কণ্ডিশ্যন চাওক আপোনালোকে, ইঞ্জিন, ছাছপেনশ্যন এইবোৰতো বাৰু একো চাবলগীয়া মানে নাথাকেই আমাৰ গাড়ীত। তো এইফালেদি চাওক, টিপটপ এখন গাড়ী। এখন অলপ দেৰি পিছত গুৱাহাটী যাব। এইখনটো আমাৰ পাৰ্চনেল গাড়ী হয়। তো এখন গাড়ী বহুত ধুনীয়া, মাৰুতি এষ্টিম, বহুত পাৱাৰফুল ইঞ্জিন হয় চাবলৈ গ'লে। 8400 নাম্বাৰ লাগি আছে। তো এইফালেদি AC কাৰ আছে এভেইলেবল, চাই লওক। তো এখন বহুত ধুনীয়া গাড়ী, ধুনীয়া এটা প্ৰাইজত দিয়া হ'ব। তো গাড়ী একদম টিপটপ, যদি ল'ব বিচাৰে আমাৰ ল'ব পাৰিব। টিপটপ হৈ আছে গাড়ী। তাৰ বাহিৰেও গাড়ী আছে, কিন্তু থ'বলৈ জেগা নাই। গমটো পাইছে কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। য'তে ত'তে যি টি পৰি আছে, ঘৰৰ কাম যিহেতু লাগি আছে। এইফালেদি ব্লু কালাৰ গাড়ী দেখা পাইছে, মাৰুতি 800। যদি কোনোবা ল'ব বিচাৰে জলদি কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰি লওক। তো যোনসকল আমাৰ ছাবস্ক্ৰাইবাৰ্ছ তেওঁলোকে গম পায় আমাৰ ৰেগুলাৰ প্ৰাইচটো কি হয়। যোনসকল আমাৰ ছাবস্ক্ৰাইবাৰ্ছ হয় তেওঁলোকে কওক, যোনসকলে আমাৰ ভিডিঅ' চাই থাকে ৰেগুলাৰ, তেওঁলোকে আমাক কমেণ্টত কওকচোন আমাৰ ৰেগুলাৰ প্ৰাইচটো কি হয় মাৰুতি 800ত। তথাপিও আমি কমত দিব চেষ্টা কৰিম। আজি 1,15,000 টকা দি আছোঁ AC কাৰ, এখন ধুনীয়া গাড়ী। তো চাই লওক আপোনালোকে টিপটপকৈ এখন গাড়ী। সেইখন গাড়ীটো গ'লেই এইখন দি আছোঁ 1,25,000 টকা। এইটো আমাৰ ৰেগুলাৰ প্ৰাইচ হয়, মই কৈ দিছোঁ, ভিডিঅ'তে কৈ দিছোঁ। কিন্তু গাড়ী চাই লওক আপোনালোকে, গাড়ী একদম টিপটপ কণ্ডিশ্যনৰ এখন গাড়ী হয়। পূৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ এখন গাড়ী হয়, ৱেল মেইনটেইন গাড়ী, ফাৰ্ষ্ট অ'নাৰ। তো আজিলৈ ভিডিঅ' মানে নেক্সট ভিডিঅ' লগ পাইছোঁ। থেংক ইউ ছ' মাছ। তো যদি নতুন গাড়ী আছে তেনেহ'লে জলদি ছাবস্ক্ৰাইবটো কৰি ল'ব। তো এনেকৈ ভাল লাগিছে দেই।